ভোগবাৰী খেলপথাৰ এক ঐতিহাসিক খেলপথাৰ আৰু ইয়াতে যি 4,18,000 টকাৰ এটা পেভিলিয়ন আহিছিলে। এই পেভিলিয়নৰ কামটো বহুত বেয়া বুলি বিভিন্নজনে অভিযোগ কৰিছে আৰু এই পেভিলিয়নৰ এডোখৰ বহি যোৱা নিচিনা হৈছে বুলি বিভিন্নজনে অভিযোগ কৰিছে আৰু এয়া আপোনালোকক প্ৰত্যক্ষ কৰিছে 15 ফাইনেন্স কমিশ্যনৰ দ্বাৰা যি 4,18,000 টকা আগবঢ়াইছিলে স্থানীয় এজন বুঢ়াগোহাঁই উপাধি ঠিকাদাৰে বিজেপি পালি নেতাই এই ঠিকা কাম কৰিছিলে। বৰগোহাঁই বুঢ়াগোহাঁই কয়, তেওঁ একদম ঘৰৰ ওচৰৰে কামটো ইমান নিম্ন মানদণ্ডৰ কৰিছে, ৰাতি ঢালাই দিছে। এই ক্ষেত্ৰত বিভিন্ন দলসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আমাৰ মাজত আছে অসমীয়া যুৱ মঞ্চৰ নেতা নাজিয়া মহকুমা, তেখেতে কি প্ৰতিক্ৰিয়া দিয়ে দেখাবলৈ লৈছোঁ। পেভিলিয়নটো যি নিৰ্মাণ কাৰ্য এই বহুত নিম্ন মানদণ্ডৰ হৈছে বুলি অভিযোগ দিছে, কি ক'বা তোমালোকে? আচলতে এই বিজেপি চৰকাৰখনে উন্নয়ন যি ফটাঢোলটো বজাই থাকে, যদি সঁচা অৰ্থত উন্নয়ন চাবলৈ মন আছে ভোগবাৰীলৈ আহক, দেখিব আচলতে এইটো কি বনাইছে। 4,00,000 - 4.5 লাখ টকাই যি আচলতে পঞ্চায়তৰ 4.5 লাখ টকাই যি ধৰণে এটা পেভিলিয়ন বনাব আহিছিলে, কিন্তু ইয়াত 1 লাখ টকাও কাম কৰা নাই। বিজেপি দুজন পালি নেতাই এই গোটেই কামটো কৰিছিলে, কিন্তু তেওঁলোকে এই কামটো নিম্ন মানদণ্ডৰ বুলি ক'ব লাগিব। ইয়াত আচলতে এটা সম্পূৰ্ণ আজি বনোৱা এইটো আপোনাৰ 1 মাহ নাহোৱা তেনেস্থলত জহি খহি গৈছে। আমি স্পষ্ট ভাষাৰে সেই দুজন ব্যক্তি ক'ব বিচাৰিছোঁ, যি দুজন ব্যক্তিয়ে আচলতে এই কামটো কৰিছিলে তেওঁলোকক ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে আচলতে এই পেভিলিয়নটো পুনৰ নিৰ্মাণ কৰক, আৰু যদি পুনৰ নিৰ্মাণ নকৰে তেনেহ'লে আপোনালোকৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আমাৰ স্পষ্ট কথা। এই খেলপথাৰৰ এই নিৰ্মীয়মান পেভিলিয়নটো যি দুৰ্দশা বা যি নিম্ন মানদণ্ডৰ কাম হৈছে, এই ক্ষেত্ৰত স্থানীয় এজন যুৱক আছে, কি ক'ব এই সম্পৰ্কত? এইটো অতিকৈ দুখৰ কথা যে ভোগবাৰীক একদম ৰাজহুৱা খেলপথাৰৰ ওচৰতে যিটো পেভিলিয়ন বনাবলৈ লাগিছিলে 15 ফাইনেন্সৰ পৰা, এই কামটোৰ বিজেপিৰ দলৰ কেইজনমান পালি নেতাই ঠিকা লৈ পিনি যেনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰ কাম কৰিছে, এইটো সঁচাকৈ আমাৰ গাঁওখনৰ কাৰণে বা ভোগবাৰী অঞ্চলটোৰ কাৰণে অতিকৈ দুৰ্ভাগ্যৰ কথা। তেওঁলোকে এটা কথা বুজি উঠিব লাগিছিলে যে এখন গাঁৱলৈ বা এখন পঞ্চায়তৰ ফালৰ পৰা বা বিধায়ক বুজিবলৈ বা কামটো আনিবলৈ বহুখিনি কষ্ট হয় আৰু বহু দিনৰ মূৰত সেই কামটো আহে, আৰু তাৰ ফলস্বৰূপে তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিছিলে আৰু কাম কৰিছে কেনেকুৱা ধৰণৰ। আৰু এই সমষ্টিৰ যিজন বিধায়ক সুশান্ত বৰগোহাঁইৰ লগত থকা নেতা পালি নেতাসকলে যিধৰণে উন্নয়নৰ ফটাঢোল বজাই ঘূৰি ফুৰে, আৰু সেই সময়ছোৱাতে তেওঁলোকৰ এনেধৰণৰ কাম কৰি যদি উন্নয়নৰ ফটাঢোল বজাই ফুৰে, তেন্তে উৰহি গছত ভেন্দি লগাৰ কথা আৰু গছত গৰু উঠাৰ ধৰণৰ কথা কৈ ঘূৰি ফুৰাৰ দৰে একেই ধৰণৰ কথাবোৰ তেওঁলোকে কথা কৰিব ধৰিছে। আৰু আমি বিধায়ক মহোদয়ক বা পঞ্চায়তৰ যি মানে কৃতপক্ষ আছে তেওঁলোকৰ যিবোৰ কাম কৃতপক্ষ আছে তেওঁলোকক আমি ফোনযোগে জনাইছিলোঁ যে যিজন আমাৰ পঞ্চায়তৰ ইঞ্জিনিয়াৰ আছে তেওঁলোকক ফোনযোগে জনাইছিলোঁ যে আপোনালোকৰ এইখিনিত একৰ্ডিং টু গাইডলাইনৰ ভিতৰত এই কামটো হৈছে নে নহয় হৈছে, আপোনালোকে এবাৰ চাবলৈ আহিব। তেওঁলোকে ক'লে আমাক যে আমি সেই কামটোত এদিনো চাবলৈ যোৱা নাই। তেওঁলোকে কি কাৰণে চাবলৈ অহা নাই, বা তেওঁলোকে পঞ্চায়তৰ অন্তৰ্গত এই কামটোত কি ধৰণে চাবলৈ অহা নাই, তাত কিন্তু বিধায়কৰ কিবা হস্তক্ষেপ আছে নেকি, নে বিধায়কৰ বিজেপি দলৰ কৰ্মকৰ্তা হোৱাৰ লগে লগে তেওঁ সকলোবোৰ এৰি দিছে নেকি, যেনে মন যায় তেনেকৈ কাম কৰিবলৈ পঞ্চায়তৰ কৃতপক্ষ এৰি দিছে নেকি? সেই আমাৰ ৰাইজৰ মনত সেইটো এটা প্ৰশ্ন উদয় হৈছে। আমি ক'ম যে কামটো উচ্চ মানদণ্ডৰ কৰক, আৰু যিবোৰ ধৰণে কাম কৰিছিলে এইবোৰ পুনৰ নিৰ্মিত কৰি কামটো উচ্চ মানদণ্ডৰ কৰিব লাগে বুলি আমি বিচাৰিছোঁ।